মনু শাহ নামৰ যুৱকজনে নিশা 10 বজাত প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত। যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী মহিলাৰ। পুনৰবাৰ উল্লেখ কৰিছো, এয়া সৰু পথাৰৰ ঘটনা। বুকুত বন্দুক লগাই মৃত্যুৰ ভাবুকি এগৰাকী মহিলাক। অনা অসমীয়া এজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। মনোজ শাহ নামৰ যুৱকজনে নিশা 10 বজাত প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত আৰু যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে। পুনৰবাৰ অনা অসমীয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে অসমত। বুকুত বন্দুক লগাই মৃত্যুৰ ভাবুকি দিছে এগৰাকী মহিলাক। সৰু পথাৰত সংঘটিত হৈছে এই ঘটনা। অনা অসমীয়া এজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই। নিশাৰ আন্ধাৰৰ সুযোগ লৈ অনা অসমীয়া এই যুৱকজনে মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰিছিল আৰু বুকুত বন্দুক লগাই মৃত্যুৰ ভাবুকি দিছিল মহিলাগৰাকীক। অনা অসমীয়া যুৱক মনোজ শাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এইগৰাকী মহিলাই। শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। মনোজ শাহ নামৰ যুৱকজনে নিশা 10 বজাত প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত আৰু যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে। মোৰ ৰাতি 10টা বজাত গৈ বুকুত বন্দুক লগাই আধাৰ কাৰ্ড, পান কাৰ্ড, সম্পূৰ্ণ ডকুমেণ্টছ খুজিছে। মই নিদিওঁ কওঁতে মোক কৈছে চুট মাৰি দিম বোলে, গুলিয়াই মাৰি পেলাম বোলে। আমি বোলে টমটম দিম, টমটম চলাব দাদাই। এই বোলে ভাড়া যদিও নোৱাৰা বোলে বেলেগক হ'লেও ভাড়া দিব পাৰা, সিমানটোৱে কথা কৈছে। কি দেখাইছিলে আপোনাক? পিষ্টল আপোনাৰ বুকুত লগাইছে। মোৰ ঘৰত কোনে লগাইছিলে? বিহাৰী, এইটো হোটেললৈ কি নাম তাৰ? বিহাৰী মনোজ, টাইটেল কি নাজানো। আপোনাক বুকুত লগাইছিল? মোৰ বুকুত লগাইছে, নহ'লে চুট মাৰি দিম বোলে যদি ডকুমেণ্টছ নিদিয়া, তেনেকৈ কৈছে। মই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।